নমস্কাৰ। ডাইৰেক্টৰ অফ ইলেমেণ্টেৰী এডুকেশ্যনৰ ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ আমাৰ শেষৰ পৰ্যায় যিহেতু পাইছেহি, প্ৰথম পৰ্যায়ৰ মেৰিট লিষ্ট আমাৰ যি মেধা তালিকা সেইখিনি পাব্লিছ হ'ল। ইয়াৰ কাট অফ লিষ্টটো পাব্লিছ হ'ল। এতিয়া বাকী আছে আমাৰ দ্বিতীয় পৰ্যায়ৰ যি প্ৰভিজনেল মেৰিট লিষ্ট, সেইসমূহ কেতিয়া প্ৰকাশ হ'ব আপোনালোকে হয়তো থাম্বনেইলখন দেখি গমেই পাইছে। ২৮ তাৰিখে ইয়াৰ যি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট সেইখিনি পাব্লিছ হ'ব। আৰু ইয়াৰ যি নিযুক্তি প্ৰক্ৰিয়া সেইখিনিও আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰতে সম্পন্ন হ'ব। আমাৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিম বুলি কৈছিলে যদিও আমাৰ ফেব্ৰুৱাৰী ২৭ তাৰিখৰ আগত এইখিনি পষ্টৰ নিযুক্তি দিয়াৰ কথা কৈছিল যদিও অলপ পিছুৱালে, কাৰণ নিৰ্বাচনী অধিসূচনা বৰ্তমানো জাৰি হোৱা নাই। আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'বৰ কাৰণে আৰু কেইদিনমান সময় আছে। ২০ তাৰিখৰ আগত আমাৰ মাৰ্চ মাহৰ ২০ তাৰিখৰ আগত নিৰ্বাচনী অধিসূচনা জাৰি হ'ব, কাৰণ ২০ তাৰিখলৈ এতিয়া বহুকেইটা দিন আছে। গতিকে এইখিনি পষ্টৰ নিযুক্তি আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰতে হৈ যাব। ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিম বুলি কৈছিলে যদিও তেখেতলোকৰ হয়তো কামৰ কিছুমান আমাৰ কামবিলাক লেহেতীয়া হোৱাৰ কাৰণে তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিব নোৱাৰিলে। এইখিনি পষ্টৰ ইলেকশ্যনৰ আগতে নিযুক্তি দিব। আৰু ইয়াৰ যি প্ৰভিজনেল মেৰিট লিষ্ট সেইখিনি যিহেতু প্ৰথম পৰ্যায়ৰ প্ৰভিজনেল মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ হ'ল। ইয়াৰ আমাৰ প্ৰভিজনেল যি প্ৰথম পৰ্যায়ত মেৰিট লিষ্ট পাব্লিছ হ'ল, তাত আপোনালোকে এটা কথা এইটো লক্ষ্য কৰিছে, তাত আপোনালোকৰ কাট অফটো বহুত গৈছে আৰু এজন প্ৰাৰ্থীৰ নাম কেইবাবাৰো আহিছে, ২-৩বাৰকৈ এজন প্ৰাৰ্থীৰ নাম আহিছে। আৰু এই এজন প্ৰাৰ্থীৰ নাম ২-৩বাৰ অহাৰ কাৰণটো তেওঁলোকে যিহেতু নটিফিকেশ্যন যোগে কৈছে, কাৰণ তেওঁলোকে দুখনকৈ চাৰ্টিফিকেট বা আমাৰ মাৰ্কশ্বিট তেওঁলোকে এপ্লাই কৰিছে। তাতে ৰোল নাম্বাৰ দুটাকৈ দেখুৱাই তেওঁলোকে এপ্লাই কৰিছিলে, আৰু পাছত তেওঁলোকক এটাই ID যিহেতু বনাবলৈ দিয়া হ'ল তেওঁলোকে বনাইছে, আৰু যি অপশ্যন যিহেতু খুলি দিয়া হ'ল তেওঁলোকে সেইখিনি কাম সম্পন্ন কৰিছে। আৰু এইবাৰ আমাৰ যি দ্বিতীয় পৰ্যায়ৰ আপোনালোকৰ মেধা তালিকা প্ৰস্তুত হ'ব, তাত আপোনালোকে কাট অফ কমা দেখিবলৈ পাব। কাট অফ কিমান কমিব সেইখিনি আমি আগৰ ভিডিঅ'ত অলৰেডি কেইবাটাও ভিডিঅ' আলোচনা কৰিছোঁ। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজো আমি কাট অফ আলোচনা কৰিছোঁ, কোনখন ডিষ্ট্ৰিক্টৰ কিমান কাট অফ কমিব পাৰে। আপোনালোকে ভিডিঅ'বিলাক চাব, আগৰ ভিডিঅ'বিলাক চাব, তাত আপোনালোকে গম পাব কোনখন ডিষ্ট্ৰিক্টৰ কিমান কাট অফ কমিছে। আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে লৈ আহিম। আমাৰ দুখনমান ডিষ্ট্ৰিক্টৰ বাকী আছে কাট অফৰ যি ভিডিঅ' আপোনালোকৰ কিমান কমিব সেইখিনি আমাৰ কেইখনমান ডিষ্ট্ৰিক্টৰ বাকী আছে। আমি কেইখনমান ডিষ্ট্ৰিক্টৰ ইতিমধ্যে আলোচনা কৰিছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাব। আৰু অভাৰলিপিঙো হ'ব, এইখিনি পষ্টত অভাৰলিপিং হ'ব, কাৰণ বহুখিনি পষ্ট ভেকেণ্ট হৈ ৰখি যাব। কাৰণটো আপোনালোকে গমেই পাইছে, ইয়াত যিহেতু ৪৫০০ পষ্টৰ এগেইনষ্টত ৪৫০০ কেণ্ডিডেটে মতা হৈছে। আমাৰ 1:1 ৰেচিঅ'ত এটা পষ্টৰ এগেইনষ্টত এজনকৈ কেণ্ডিডেট যিহেতু মতা হৈছে, গতিকে আৰু এবচেণ্ট কেণ্ডিডেট বহুত আছে। আপোনালোকে গমেই পাইছে, আমাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যি হৈ গ'ল, তাত আপোনালোকৰ এবচেণ্ট কেণ্ডিডেট বহুত আছে। এবচেণ্ট হোৱাৰ কাৰণটোও আমি আলোচনা কৰিছোঁ। আপোনালোকৰ বহু সংখ্যকে ADREত তেওঁলোকে নিযুক্তি পাইছে। বহু সংখ্যকে ৫৫০০ যি শিক্ষক পদত তেওঁলোকে নিযুক্তি পালে, কিন্তু তেওঁলোকে কিছু সংখ্যক কেণ্ডিডেটে উইথড্ৰ নকৰিলে। নকৰাৰ কাৰণটো হৈছে তেওঁলোকে LPত ছিলেকশ্যন হৈছিলে, তেওঁলোকে ভাবিছিলে এইবাৰ UPত হয়তো ছিলেকশ্যন হ'ম, সেই আশাত হয়তো তেওঁলোকে উইথড্ৰ কৰা নাছিলে। আৰু তেনেকুৱা প্ৰাৰ্থীৰ সংখ্যাও ইয়াত আছে, আমাৰ যি ৪৫০০ পষ্টত তাত আছে। আৰু কিছুমান প্ৰাৰ্থী আমাৰ GTP যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ, তাতো ছিলেকশ্যন আছে, তেওঁলোকে উইথড্ৰ কৰা নাই। তেনেকুৱাৰ ফলতো আমাৰ ইয়াত আমাৰ ৪৫০০ পষ্টত এবচেণ্ট বহু কেণ্ডিডেট আছে। কিছুমান ইমাৰ্জেঞ্চি কাৰণতো এবচেণ্ট আছে, কিন্তু সেই এবচেণ্ট কেণ্ডিডেটখিনিৰ কাৰণে যিহেতু দুবাৰকৈ তেওঁলোকে সুযোগটো দিলে, যোনখিনি কেণ্ডিডেট এবচেণ্ট হৈ আছিলে সেইখিনি কেণ্ডিডেট যিহেতু সুযোগ দিছিলে, তেওঁলোকে হয়তো ২-এজনে গৈছে ভেৰিফিকেশ্যনত, যোনসকল ইমাৰ্জেঞ্চি কাৰণত তেওঁলোক যাব নোৱাৰিলে তেওঁলোক গৈছে। আৰু যোনসকলে ইতিমধ্যে নিযুক্তি পালে তেওঁলোক যোৱা নাই। বহুত আছে আপোনালোকৰ যি এবচেণ্ট কেণ্ডিডেট, আপোনালোকে ৬00-৭০০ মান এবচেণ্ট কেণ্ডিডেট ইয়াত যদি আপোনালোকে চাবলৈ যায়, ৬00-৭০০ কেণ্ডিডেট এবচেণ্ট ওলাব। আমাৰ যি ভেৰিফিকেশ্যন হৈ গ'ল, আমাৰ প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যনো হৈ গ'ল, মেৰিট লিষ্টো পাব্লিছ হ'ল। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ যি ভেৰিফিকেশ্যন সেইখিনি পাব্লিছ হ'বলৈ বাকী আছে, সেইখিনি ২৮ তাৰিখে পাব্লিছ হ'ব বুলি এটা বাতৰি ওলাইছে। গতিকে আপোনালোকে ২৮ তাৰিখৰ ভিতৰত হয়তো আজি তেওঁ যিটো বাতৰিত কৈছে তেখেতে কৈছে ২৮ তাৰিখৰ আগত দিয়াৰ চেষ্টা কৰিম। মই ২৮ তাৰিখ বুলিয়ে দিছোঁ, কাৰণ ২৮ তাৰিখৰ আগত বুলি যিহেতু তেখেতে কৈছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই, ২৮ তাৰিখৰ হয়তো আগতো আহি যাব পাৰে। আপোনালোকৰ ২৬-২৭ তাৰিখ ২৭ তাৰিখ মানে হয়তো আহি যাব পাৰে, হয়তো ২৮ তাৰিখো আহিব পাৰে। গতিকে আহিব মুঠতে ২৭-২৮ তাৰিখৰ ভিতৰতে ইয়াৰ যি ছেকেণ্ড পৰ্যায়ৰ মেৰিট লিষ্ট
সেইখিনি আহি যাব। আমাৰ প্ৰভিজনেল মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট বৰ্তমানো প্ৰকাশ হোৱা নাই। ফাইনেল মেৰিট লিষ্ট আহিব আপোনালোকৰ। ফাইনেল মেৰিট লিষ্ট আপোনালোকে মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহ বা প্ৰথম সপ্তাহ 6-7 তাৰিখ মানে ইয়াৰ যি আমাৰ যি ফাইনেল লিষ্ট হয়, আমাৰ মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট, সেই সময় যিহেতু এইবাৰ আমাৰ মেৰিট লিষ্ট হিচাপত পাব্লিছ হোৱা নাই। আগৰ ছিষ্টেমটোত আমাৰ যি এখন মেধা তালিকা প্ৰস্তুত কৰা হয়, সেই মেধা তালিকাখনত সকলোৰে নাম থাকিব, তেওঁলোকৰ স্ক'ৰসমূহ থাকে। কিন্তু এইবাৰ আমাৰ পদ্ধতিটো যিহেতু বদলি কৰিছে, তেওঁলোকৰ যি ৰিজাল্ট সেইটোহে চাবলৈ পাৰিছে। তেওঁলোকে এখন মেধা তালিকা প্ৰস্তুত কৰি দিয়া নাই। যিহেতু আগৰ আমাৰ যি ছিষ্টেম আছিলে, সেই ছিষ্টেমটোৱে হয়তো ভাল আছিলে, কাৰণ আমি সকলোৰে মাৰ্কসমূহ চাব পাৰোঁ, কিমান নম্বৰত তেওঁ ছিলেকশ্যন হৈছে সেইটো আমি চাব পাৰোঁ। আমাৰ এতিয়া যি পদ্ধতিৰে তেওঁলোকে ৰিজাল্টবিলাক ঘোষণা কৰিছে, এই পদ্ধতিত কিন্তু আমি কোনে কিমান নম্বৰ পাই তেওঁ কোৱালিফাই হৈছে আমি গম পোৱা নাই। গতিকে আমাৰ যি আগৰ ছিষ্টেম আছিলে, মেধা তালিকা প্ৰস্তুত কৰি তেওঁলোকে পাব্লিছ কৰে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগকৈ পাব্লিছ কৰে। সেই হিচাপতে যদি এইবাৰো আমাৰ যি 4500 আমাৰ আগৰ ছিষ্টেমত ৰিজাল্টবিলাক ঘোষণা কৰা হ'লে আমি আপোনালোকৰ মাৰ্কসমূহ সকলোৰে গম পালোঁহে, কোন কিমান নম্বৰ পাই ছিলেকশ্যন হৈছে। যিহেতু আমাৰ নিদিলে, আমাৰ কোনো কথা নাই, তেওঁলোকে যি হিচাপতে ৰিজাল্ট দিব বিচাৰিছে তেওঁলোকে তেনেকৈ হিচাপতে দিয়ক। আমি ৰিজাল্টবিলাক পালেই হ'ল, এটা ভাল ফলাফল লাভ কৰিলেই হ'ল, আৰু এইখিনি পষ্টৰ আপোনালোকৰ ইলেকশ্যনৰ আগতে নিযুক্তি পালেই হ'ল। গতিকে আমাৰ যিহেতু তেওঁলোক চৰকাৰ অহাৰ লগে লগে আকৌ নতুনকৈ 55,000 নিযুক্তি দিয়াৰ কথা কৈছে। 75,000 যিহেতু শিক্ষকৰ পদ মুকলি আছে বুলি কৈছে। আমাৰ 55,000 যিহেতু তেওঁলোকে প্ৰথম পৰ্যায়তে নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে। গতিকে আপোনালোকৰ শিক্ষক পদ আৰু আহিব। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, আপোনালোকে চিটেট দিয়ক, আপোনালোকৰ স্ক'ৰ বঢ়াওক। আপোনালোকৰ প্ৰত্যেক বছৰে যিহেতু দুবাৰকৈ চিটেট হয়, আপোনালোকে দি থাকক। আপোনালোকৰ হয়তো পাৰ্চেণ্টেজটো বাঢ়ি আহিব পাৰে, তেতিয়া আপোনালোকে ছিলেকশ্যন হোৱাত সুবিধা হ'ব। আৰু যোনসকলে এতিয়া আমাৰ নতুনকৈ DLED BEd কৰি আছে, তেওঁলোকৰ বাবেও আমাৰ যি নতুনকৈ পদ আহিব, সেইখিনিৰ বাবে তেওঁলোক এলিজিবল হ'ব। গতিকে নতুনকৈ বহুখিনি পষ্ট আহিব। আপোনালোকৰ 55,000 যিহেতু পষ্ট আহিব, গতিকে আপোনালোকে নিৰাশা নহ'ব, আপোনালোক আশাবাদী হৈ থাকক, আপোনালোকৰ পষ্ট আহিব। আমাৰ এইখন গভৰ্ণমেণ্টে শিক্ষক পদৰ নিযুক্তি দিয়ে থাকিব। 75,000 যিহেতু শিক্ষক পদৰ নিযুক্তি দিম বুলি কৈছে, 55,000 প্ৰথম পৰ্যায়তে দিম বুলি কৈছে। গতিকে এইখিনি আপোনালোকে শিক্ষক পদ আহিয়ে থাকিব, আপোনালোকে এপ্লাই কৰিয়ে থাকিব পাৰিব। আপোনালোকে স্ক'ৰ বঢ়াবৰ কাৰণে আপোনালোকে চিটেট দি থাকক, চিটেট দি আপোনালোকে আপোনালোকৰ পাৰ্চেণ্টেজটো বঢ়াই থৈ দিয়ক। পাৰ্চেণ্টেজটো বঢ়াই থ'লে আপোনালোকৰ ছিলেকশ্যন হোৱাত সুবিধা হ'ব। দেখিলেই যিহেতু এইবাৰ আমাৰ কাট অফ বহুত হাই গৈছে, যি 5,500 পষ্টৰ তুলনাত 4,500 পষ্টৰ কাট অফটো বহুত হাই গৈছে। আৰু হাই গৈছে মানে আমাৰ যি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আহিব, তাত আপোনালোকৰ কাট অফটো কমিব। কিমান কমিব? আপোনালোকৰ 3 নম্বৰ মান কমাৰ খুব চান্স আছে। আপোনালোকে প্ৰত্যেকটো কাষ্টৰে যদি 2-3 নম্বৰকৈ কমাই দিয়ে, তেনেহ'লে আপোনালোকে এইটোৱে দেখিবলৈ পাব, একজেক্ট আপোনালোকে এনেকুৱাই নম্বৰ দেখিবলৈ পাব, 2-3 নম্বৰেই কমিব। আমাৰ বহুতে কৈ থাকে ইমান নকমে, ইমানেই কমিব, কাৰণ এবচেণ্ট কেণ্ডিডেটৰ সংখ্যা বহুত আছে। আৰু এজন প্ৰাৰ্থীয়ে যিহেতু 2-3 বাৰকৈ এপ্লাই কৰিছে, 2-3 বাৰ তেখেতৰ নাম আহিছে। গতিকে সেই হিচাপত আপোনালোকৰ কাট অফ 2-3 নম্বৰ কমিব। আৰু যোনসকলে ভাবি আছে নকমে, তেওঁলোকক মই ক'বলৈ বিচাৰিছোঁ 2-3 নম্বৰ কমিব, কাৰণ এইটো কনফাৰ্ম। 90% চান্স আছে আপোনালোকৰ 2-3 নম্বৰ কমাৰ। আৰু এইখিনি পষ্টৰ মই ক'লোঁ 28 তাৰিখৰ ভিতৰত এইখিনি পষ্টৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট আহিব। আৰু আপোনালোকৰ মাৰ্চ মাহৰ 10 তাৰিখ ধৰি থওক, মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত ইয়াৰ যি নিযুক্তি সম্পূৰ্ণ হৈ যাব। এইখিনি পষ্টৰ নিযুক্তি আপোনালোকে এই মাৰ্চ মাহৰ ভিতৰতে পাব। যিহেতু নিৰ্বাচনী আয়োগ গঠন হোৱাই নাই, আপোনালোকৰ গঠন হওঁতে হয়তো 2দিনমান সময় লাগিব। 20 তাৰিখৰ আগতে হয়তো ইয়াৰ যি আমাৰ নিৰ্বাচনী অধিসূচনা সেইখিনি জাৰি হ'ব। গতিকে আপোনালোকে এইখিনি 10 তাৰিখৰ আগত নিযুক্তি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 10 তাৰিখৰ আগতে এইখিনি নিযুক্তি সম্পূৰ্ণ হ'ব বুলি আমি যিহেতু বিশ্বাস কৰিছোঁ। গতিকে আপোনালোকে নিশ্চিত থাকক, 10 তাৰিখৰ আগতে এইখিনি নিযুক্তি সম্পন্ন হ'ব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।